ইমান জনিকে ছাগলী আজিলৈকে গাভিনী হ'বলৈ খবৰ নাই হেও লগৰ ছাগলী কাহানি বাই গাভিনী হৈও পোৱালি জগাই আজৰি সৌপুনা নামত পোহা প্ৰতিটো বস্তুৱে এনেকে কিবা এটা নহয় কিবা এটাকে কেনা লাগিবই আৰু চিঞৰি নাথাকিবি আৰু মৰাজনী চিঞৰি নাথাকিবি হাৰু হাৰু কুবাই দিম আকৌ গোটেইখনতে মানুহে ৰুই মেলি আজৰি কৰি থৈছে দেখি পোৱা নাই যি পাওঁ যি নেপাওঁ মুঠতে খাই থাক এইখিনিতে গুই চপাই চপাই গাভিনী হ'বলৈ নজনা মতা এজনী ৰাতিপুৱাই গধূলিয়ে অকল তোক টনাটনি কৰি মোৰ কঁকালটো বিষাই ল'বলৈ জুইছেহে আৰু কিনো ৰিলখন বনাইছে এইবোৰ অললো ভললো নেজানিলে নবনালেও হয় নহয় এইটোহে ভাল লাগে দিছ টাইম ফৰ আফ্ৰিকা সাম মিনা মিনা এ ৱাকা ৱাকা এ দিছ টাইম ফৰ আফ্ৰিকা লা 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 বৰ ধুনীয়াকৈ বনাইছে দেই ময়ো এবাৰ ট্ৰাই কৰি চাব লাগিব এইটো গানতেই ৰাতিপুৱাই কি অক কৰি আছে হয় এজনীয়ে কি দাঁত উলিয়াই আছ অক কৈ থকা নাই নবৌয়ে গান গাইছে গান ৱাকা ৱাকা বুলি কৈছে ইংলিছ গান গাইছে আকৌ বুঢ়ায়ে ইংলিছ গান সেইজনীয়ে ৰাতিপুৱা শুই উঠি চোতালখন নোহোৱাকে মানে ইংলিছ গানহে শিকি আছে মোবাইলত কাণখন টিং টিঙাই গ'লগে যিটো চিঞৰ লগাই দিলে কাণৰ কাষতে সেইটো কথাতেনো ইমানকে চিঞৰিব লাগে নে এইখিনিৰ পৰা পলোৱাই ভাল নহলে 2 মহৰ যুঁজত মোক এনেই পিঠা বনাই পেলাব ইহঁত দুজনীয়ে মই মোবাইলত ইংলিছ শিকো হিন্দী শিকো সেইটো মোৰ লগতহে কথা আপুনি আকৌ বেলেগ এখন ঘৰত থকা মানুহ এজনীয়ে মোক এইবোৰ কথা ক'বলৈ অধিকাৰ ক'ত পালে তই খিৰিকী কিনাৰত বহি লৈ মোক অধিকাৰ কথা শিকাব নালাগে পটাপট বাহিৰলৈ ওলাই আহি চোতালখন সাৰি আগতে যি হাৰিলো আৰু এতিয়া মোৰ বাহিৰলৈ ওলাই গৈ আপোনালোকৰ ফালৰ চোতালখন সাৰি থাকিবলৈ নাই আমাৰ ফালে এনেও চোতালখন সিমান নায়েই চবফালে ডুবইবন নেহাৰিলেও হয় 10 তুমত নিজৰ মতাই নিজৰ ঘৰত থৈ খুৱাইছে মোক আজিকালি আপুনি এতিয়া মোক আমুকটো কৰ বুলি বাহিৰৰ পৰা চিঞৰি থাকিলে নহ'ব নহয় নিজে যিমানখিনি পাইছে কৰক নোৱাৰাটো নাই আৰু লাজ নাইকিয়া পাখৰিজনী এজনী তোৰ হে নিজৰ মতাটো তই সোমাই থকা ঘৰটো আৰু ঘৰটো থকা মাটিখিনি গোটেইখিনি মোৰ মতাই কৰি থৈ যোৱা গম পাইছনে নাই তই আয়ো বৰ লাজ নাইকিয়া বুই দেই এজনী সঁচাকে বাকীখিনি বাৰু ঠিকে আছে কিন্তু পুতেকৰ কথাটো বৰ লাজ নাইকিয়াকে কৈ পেলালে পাই গাঁও বুঢ়াক কিবাকে মেনেজ কৰি মন যাব লাগিলে কাহানি বা তহঁতহালক মই বাংলাদেশী বুলি উঠাই পঠিয়াম এইখিনি পৰা খবৰ আছে এই কানাই বুঢ়ীৰ পইচাহে নাথাকিব পাৰে কিন্তু দম নাই বুলি নাভাবিবি আকৌ মাটি ভেটি চব চেপেটা কৰি পেলোৱাম বেছি ওপৰলৈ উঠিব লাগিলে হৌপুনা চাওঁ এইফালে দৰকাৰী কথা এটা পাতিবলৈ আছে তোৰ লগত মোৰ ক'লৈ পোনাইছ তল মোৰ গৈ এজনীয়ে প্ৰতিজ্ঞা কৰিলে হপাই চোতাল ঘৰ নেহাও বুলি থমথমকে বহি আছে ময়ে হাৰিব লাগিব এতিয়া চোতালখন হাৰি হয় মানে তই জুই কৰা ধৰি থাকিবলৈ নোৱাৰ আকৌ সময়মতে চাহ পানী ভাতটোকে দৰকাৰ হ'ব ভিতৰলৈ আৰু কথা আছে মোৰ তোৰ লগত মা চাৰিআলিত কাম এটা আছিলে কথাটো শুনি যাহি গৰু যাবি চুনচুনিহঁতৰ ঘৰত কয়লা কণী বিক্ৰী কৰি আছে হেনো মা বিয়াত ডবল হেনো তাকে আছেনে নাই এতিয়া খবৰ এটা লৈ আহোঁগৈ বুলি ভাবিছিলো এটাত 10 টকা বোলে যদি আছে তেতিয়াহ'লে 5টামান আনিমেই আৰু আমাৰ উমনি লৈ থকা কুকুৰাজনীৰ লগত দি দিম নেলাগে সেইখন কৰি থাকিবলৈ যি কেপত বস্তু আছে সেই কেপটকে ঠিক কৰি লচোন তই আগে কি নেলাগে আকৌ লোকে এটা কয়লা পোৱালি বজাৰৰ পৰা 60 টকা 70 টকা দি কিনি আনি পোহে মই 10 টকীয়া কণী 5টা আনি কুকুৰাজনীৰ লগত উমনি দি পোৱালি ওলাই ল'ব নোৱাৰিম নে যেতিয়া কয়লা কণী ফুটি পোৱালি ওলাব কেনেকুৱা মজা লাগিব মা এই লুটুপা পোৱালি ওলাব প্ৰথমতে ছাগলীজনী গাভিনী হোৱা কিবা এটা ব্যৱস্থা কৰ তাৰপিছত সেইবোৰ চিন্তা কৰিবি ছাগলীজনী আকৌ মই কেনেকৈ গাভিনী কৰি দিম এতিয়া মাথা নাইকিয়াটো এইটো তোক গাভিনী কৰি দিবলৈ কৈছো নি মই উপায় এটা চিন্তা কৰ বুলি কৈছো তই সেইফালে দিয়ে যাবি দেখোন দেবেন বুঢ়া ঘৰত সোমাই আজিকালি মঙল চঙল চাই নে নাচাই সুধি আহিবি নহ'লে মোৰ হ'লে মন নাই আৰু দেই মঙল চঙল চাই নিয়ে য'তে ত'তে দান চান দি পইচা খৰচ কৰি থাকিবলৈ সেইকেইটকা পইচাই মোৰ ভাগৰ ব্ৰইলাৰ দানা কিনিবলৈ হৈ যাব মোৰ কপালত চাকৰি নাই মা কিমাননো য'তে ত'তে যি টি দান কৰি নুফুৰে চাকৰি এটা খাতে হ'লেও কিন্তু গৰু ছাগলী হাঁহ কুকুৰা পুহিয়ে আপোনাক মই সুখত খুৱাম চাকৰি কৰা বোৰতকে খেতি কৰিম খেতি বাপেকৰ মোৰটো বকি আছ মই তোৰ কাৰণে মঙল চামগে বুলি ক'লো নি ছাগলীজনীৰ কাৰণেহে মই মঙল চোৱালে কথা কৈছো ছাগলীজনী তোৰ নামতহে পুহি আছো মোৰ মতে ছাগলী মালিকৰ গাতে কিবা দুখ লাগি আছে হপাই সেইকাৰণে ইমানজনী ছাগলী আজিলৈকে গাভিনী হোৱা নাই ক'লৈ গৈছ আকৌ মনে তামোল টোপোলা এটাই পইচা 11 টকাই লৈ যা চাই আহিবি মঙলখন কিজানি ছাগলীজনীৰ লগতে মালিকও কেনা লাগি থকা কপালখন ফুলেই বা ৰাতিপুৱাই ইমান ডাঙৰ কথা শুনালে আজি মোক এজনীয়ে মনটোৱে একেবাৰে খেলি মেলি লাগি গ'লগে পাই চাকিয়া ভাগৰ ৱাকা গানটোতে আজি তেখেতৰ লগত ৰিল
ৰিলছ ভিডিঅ' এটা বনাম বুলি ভাবিছিলো নহবগে চাগে কথা কেইটা বৰ অন্তৰত লগাকে কৈ দিলে নহব হাতে কামে কিবা এটা নকৰালৈকে আজি মোৰ অন্তৰখনে শান্তি নাপাব আয়ৈ দেহি হয়নে ভেন্দিওনো মানুহে ঘুটনি মাৰি জোল বনাই খায়নে তই খাই ভাল পাও বুলি আধা কেজি এটা বেছিকে লগাই পঠিয়ালো মানুহটোৱে পাই সেইখনহে কৰি পেলালে নে অকণমান ৰ দেই মোৰ ফোন এটা আহিছে কোনোবাই ভেন্দি তিয়ঁহ অৰ্ডাৰ কৰিবলৈ ফোন কৰিছে চাগে ৰ অ মা দাংবডি দুমুঠি আৰু ভেন্দি 4 কেজিয়ে ধুনীয়াকে জুখি থবচোন বিপুল কাই ঘৰলে এভাগ আৰু হুনাম পেহা ঘৰলে এভাগ নি দিব লাগে পইচা কালিয়ে দি থৈ দিছে এইকেইদিন শাক পাচলিও ঢেৰ অৰ্ডাৰ পৰিছে দেই মই কৈছো নহয় ভাবিব নোৱাৰো মুঠতে সেইয়া শুনিলি আকৌ ভেন্দি জুখিবলৈ চিঞৰিলে বাবাকে ৰ দে শুন গৈছো শাক পাচলি কেইজোপা বাৰিষালে বুলি হকে লগাই লৈছিলো বুলিহে বাৰিষাটো তেল নিমখৰ খৰচকণ ধুনীয়াকে ওলাই আছে দে হ'ব এতিয়া ধুনু মই জুখি লওঁগে নহলে দেই আকৌ পিছত ফোন কৰিম তোলে পদুমি খালি নে হুলি ঘৰত কাম কৰিবলৈ নজনাজনী এজনী কথা গলে ওলাই লোকক খোৱা হোৱা হিচাপ লবলৈ চোতালত থিয় হৈ কিখন চিঞৰ বাখৰ লগাই আছে চাচোন পদুমি পেহীৰ লগত এইকেইদিন আমাৰ এওঁৰ খুব হানা পিটিকা চলি আছে ৰাতিপুৱা দুপৰীয়া গধূলি এপাক যাবই পেহীয়ে এইকেইদিন শাক বিক্ৰী কৰি টকা ঘটিছে নহয় খুৱাইছে চাগে আকৌ যোৱাৰ লগে লগে এটুপি সেইকাৰণে ঘনাই মাৰিছে লুভুনি বুঢ়ী কাম এটা কৰিবলৈ পাৰি নহয় বাপেকে কৈয়ে পেলাওঁগে ছাত্ৰ দুজনীয়ে ঘৰৰ ভিতৰত সোমাই লেকচা মাৰি থাকোঁতেই তাৰপিছত ময়ো চাম নহয় কিমান দিনলৈকে থাকে তহঁতৰ এই হনা পিটিকা ৰাতিপুৱা মোৰ মূৰটো গৰম কৰিলেতো তোকো শান্তিত থাকিবলৈ নিদিওঁ মই এইবাৰ চাওঁ মইনো সেইবোৰ পুঠি পাজি কাম এও বুলিলে এৰি দিব পাৰিম নে একেবাৰে আমাৰ আজু ককা দিনৰ পৰা চলি অহা কাম নোৱাৰো নহয় সহজে এৰি দিবলৈ মজা এতিয়া এনেই আছে দেখোন চাই দিয়ক নহলে মায়ে কিন্তু খুব আশা কৰি মোক ইয়ালৈ পঠিয়াইছে ক'লেনো কি হ'ব আমাৰ ছাগলী অকল এজনীহে থাকোঁতে বাৰু ছাগলী এহালেই আছিলে দেই এতিয়া আকৌ দাদা বৌ বেলেগ হ'ল নহয় সিহঁতৰ মতা ছাগলীটো লৈ গ'লগে আকৌ বেলেগ কৰি তই বৰ অকণমান মঙলখন চাবলৈ আকৌ দক্ষিণা মানে বস্তু কেইপদমান লাগিব নহয় মই ভিতৰলৈ গৈ আমাৰ মাজনী হতুৱাই বস্তু কেইপদৰ নাম লিখাই লৈ আনোগে তোক কাগজখন দি দিম তই বস্তু কেইপদ আনি দিয়াৰ লগে লগে মই চাই দিম দেই মঙলখন লুভিয়া দেবেনটো কথা এইটো দক্ষিণাটো কথাই ভাবি আছিলে চাগে এই মনে মনে অথনিৰ পৰা সেইকাৰণে মুখেদি ওলাই আহিছে ৰাতিপুৱা গধূলি এইকেইদিন মোৰ অকল ভেন্দি তিয়ঁহ দাংবডি এইবোৰ চুই থাকোঁতেই গৈছে আৰু দেই হ'লে কি হ'ব আকৌ বোলে ভেন্দি তিয়ঁহ যিমানেই চুবি টকা পইচাও সিমানেই পাবি তেনেকুৱাহে হৈছেগে এতিয়া তোৰ কথাটো হয় বাৰু সেইখাও নোহোৱা নহয় এইকেইদিন হাতখন খালী হ'বলৈ পোৱাই নাই খুচুৰা খুচুৰিকে হ'লেও আহি থাকে সদায় এমাহমানৰ পৰা তেল নিমখৰ খৰচকণ ধুনীয়াকৈ ওলাই আছে যেনিবা 2 টকা সাঁচো বুলিলে সাঁচিবও পাৰিছোঁ আলহী আহিলে মাছ মাংস অকণ আনি খুৱাবলৈও পাৰিছোঁ ভেন্দি কেজি কেইটকাকৈ লৈছ বাৰু মই এপোৱামান নিওঁ বুলি আহিছিলোঁ অকল দালিখিনিকেনো কিমান খাবি হয় ৰাতিপুৱা গধূলি এতিয়া ভাজি খাবলৈ অকল আলু গুটি দুটাহে আছে ভেন্দি এনে আলুৰ লগতে ভাজি খাওঁগে বুলি ভাবিছোঁ এই বাইজনীয়েনো কি কথাবোৰ কয় মইনো তোৰ পৰা ভেন্দি পইচা ল'ম নে বেলেগৰ পৰা লোৱাটো বেলেগ কথা আকৌ পিছফালে সেই বস্তা দেখিছ নে গোটেই বস্তা ভেন্দি তাৰ পৰাই নিজে বাচি লৈ যা কুমলীয়া চাই বুঢ়া খাওঁ যদিও বুঢ়া লৈ যা এতিয়া ভাত পানী খাই বৈ আকৌ ছিঙিবগৈ লাগিব ৰক্ষা নাই নহয় মোক ভেন্দি ৰাতিটোতে বুঢ়া নহয় জানো হয়নে হ'ব দে তেতিয়াহ'লে লৈ যাম আকৌ মই আকৌ তই আজিকালি বিজনেছত ধৰিছ বুলি কোৱা শুনি পইচা নিদিয়াকৈ খুজিবলৈ বেয়া পাইছিলোঁ আকৌ আগৰ দিনৰ কথা বেলেগ আজিকালিৰ কথা বেলেগ নহয় জানো নেলাগে তই খাবলৈ মন গ'লে লৈ যাবিহি আকৌ নিজে আহি ময়ো এইবোৰত লাগি থকাৰ কাৰণে ওলাই যাবলৈ সময় নোপোৱা হৈছোঁ গম পাইছোঁচোন ঘৰত গৈ দি থৈ আহিবলৈ আগতে ভিনি থাকোঁতে কমটি ডাঙৰ ৰঙালাও খুৱাই থৈছেনে এতিয়াও ভালকৈ মনত আছে কমটি ডাঙৰ ৰঙালাও বাৰী পাতিছিলে নে ভিনিয়ে একেবাৰে গুটিটোৰ পৰা ৰঙালাও আগলৈকে খুৱাই একেবাৰে আমনি লগাই থৈ দিছে আমাক এতিয়াতো ভেন্দিকে নি খাই থাক দেচোন দাংবডি চিঙি থোৱা নাই আকৌ মই বাৰীলৈ গ'লে একোচা তোলে চিঙি আনিম পিছবেলা আহি লৈ যাবিহি নিজে হ'ব দে নহ'লে বাই আগতে ভিনিয়ে ৰঙালাও বাৰীত ৰখীয়া হওঁতে গোৱা গানবোৰ মনত পৰেনে মোৰ যে এতিয়াও ধুনীয়াকৈ মনত আছে দেই মনত পৰিলে হাঁহি উঠে ভিনিটোৰ কথা মনত পৰিলে যে সঁচাকে হাঁহিও উঠে চকু পানীও ওলাই দেই নকবি সেইবোৰ কথা মনত পেলাই নাথাকিবি এতিয়া আজি ভিনিয়ে জীয়াই থকা হ'লে তোৰ ঘৰৰ পৰা ৰাতিপুৱাই ভেন্দি নিবলৈ আহিবলগীয়া নহ'লহেঁতেন চাগে This time
ফৰ আফ্ৰিকা এইবাৰহে মনটো খুলুচা খুলুচা লাগিছে ঘৰলৈ গৈ টিকাটো ঘূৰাই ঘূৰাই ধুনীয়াকৈ ৰিলছ এটা বনাই লওঁগে দেবেনৰ জীয়েকৰ হাতৰ আখৰ কিন্তু বৰ গুড গুড দেই সেইকাৰণে বাপেকে চাগে জীয়েকক লিখা আনোগে বুলি জহাই থৈ গৈছিলে গোহালিত পৰি থকা ছাগলীৰ বগা নোম গুটি মানে ছাগলীৰ গুটি কথা কৈছে সেইটোনো কি ডাঙৰ কথা লৈ যাম এমোনামান ছাগলী মালিকৰ পকা দাড়ি বা চুলি মোৰ দাড়ি চুলি নিবলৈ কৈছে মোৰ আকৌ তেনেকৈ দাড়ি চুলি পকাই নাই দেখোন এতিয়া ক'ৰ পৰা দিম সেইটোহে ডাঙৰ কথা হ'ল দেই এতিয়া মূৰত বাৰু এডাল দুডাল ওলাবও পাৰে দেই আজিকালি বৰ খজুৱাই থাকে ৰাতিপুৱা গধূলি মা আহি লওক চাবলৈ দিব লাগিব ছাগলীজনী কিনোতে ছাগলীৰ মালিকক যিমান টকা দিয়া হৈছিল সিমান টকাৰ 4/1 মূল্য ছাগলীজনী আমি কিনিছিলোঁ 800 টকা দি 800 টকাৰ 4/1 বুলি ক'লে হ'ব 200 200 টকা মঙল চাবলৈ দিয়া বস্তুখিনিতে মানে গুচি যাব ফ্ৰীতে চালা এই দেবেন বুঢ়াই বৰ লেতেৰা খেল খেলিছে দেই বাকী মেইন টোপোলাটো আছেই সেইটো এক্সট্ৰাই মা আহক ৰ এনেকৈ নহ'ব দেবেন বুঢ়াৰ পইচা ডিমাণ্ডটো দিনক দিনে বেছিহে হৈ গৈছে যেন পাইছোঁ চালা সেইকাৰণে আজিকালি দেবেনৰ ওচৰলৈ মঙল চাবলৈ মানুহ যোৱাটো একেবাৰে কমি থাকিলে আকৌ সেইডাল আহিলেগে নাই জানো মঙলখন চাই কেনেবাকে যদি সেইজনী বাজি বুলি মঙলত উঠে নহয় হয় কাষ্টমাৰ মাতি লগালগ বিক্ৰী কৰি পঠিয়াম নহয় পেটুৱাহঁতক হতুৱাই কাইলৈকে কটুৱাই পেলাম এনেও টকা পইচা অভাৱ হৈ আছে ভাত পানী কেইটা খাই আকৌ এবাৰ চাই থৈ আহোঁগে পাখৰিজনীক ঠিকনা নাই নহয় যিহে চুৰণি লগৰ বস্তু তাৰ বাৰীত কেতিয়া সোমাই মনে মনে গছ পুলি খাই থৈ আহে পিছত আকৌ মালিকেহে জাতকে কথা শুনিব লাগিব গৈছো বাবাটো গৈছো ৰ ইমান খৰখেদা নকৰিবি আকৌ ডাঙৰ খৰাহিটোৱে নিছো কিমান সময়নো লাগিছে ভেন্দি কেইটা চিঙোতে হয় বাইলে যোৱা জপনাখন পালোহি পাৰ হমেই এতিয়া ৰ সঁচাকে দেই বৰ লখিমী বাৰী এখন পাতিলে আকৌ এবাৰ আমাৰ বাবাটোৱে ৰাতিপুৱা দুপৰীয়া গধূলি চিঙি থাকিলে ওলায়ে থাকে এখন মোৰ ভাগৰ ভেন্দি বাৰীখনে নে তেতিয়াহ'লে মোৰ ভাগৰ ভেন্দি গছবোৰ গ'ল কলৈ এইবোৰ গৰুৱে খালে নে ছাগলীয়ে খালে গোটেইখন গুৰি চপাই থৈ গ'ল যে মোৰ ভেন্দি কেইজোপা কা গৰু ছাগলীয়ে গতি কৰি থৈ গ'ল ভেন্দি কেইজোপা খাই থৈ যোৱাতকৈ মোকে মাৰি থৈ যোৱা হ'লে ভাল পালোহেঁতেন মই বাৰু এতিয়া বাবাটোলৈ ফোন কৰি কোনখন মুখে কওঁ বাৰু ভেন্দি গছ এজোপাও নোহোৱা হৈ থাকিলে বুলি ময়ে কুলক্ষণী এই পাখৰিজনী মেলি থৈ যোৱা জেগাত নাই যে লক্ষী কথা আজি একেবাৰে বিষম হ'ব যেন পাইছো দেই মই হ'লে মনে মনে কিবা এটা গোন্ধই পালোৱেই চুৰণি কা বাইত গৈ সোমালে আজি ঠিকনা নাই লক্ষীমাই জেগাত নাই ওচৰে পাজৰে চালে ভালকে পাখৰিজনীৰ ওপৰত আজি মোৰ কিবা এটা সন্দেহ হৈ আছিলে বুজিছ সেইকাৰণে দুপৰীয়া হোৱা আগতে আজি খৰখেদাকে চাবলৈ গৈছিলো হেও মই এতিয়া মঙলখন চাবলৈ যাওঁ নে ছাগলী বিচাৰি যাওঁ বাৰু প্ৰথমতে ছাগলীয়ে যদি নাথাকে মঙলখন কাৰ কাৰণে চাবলৈ যাওঁ তই হে সোনকালে আহ ঠঙা লাগি নাথাকিবি ঘৰখনত দুটা মানুহে কেনেবাকে যদি আজি ছাগলী নদী সিপাৰলৈ গুচি গৈছে মই কৈছো নহয় ইখন গাঁৱৰ মানুহৰ কষ্টত ৰোৱা কঠীয়া যদি খাই ছাগলী তই আৰু নোমডালো দেখি নাপাওঁ সিমানে কথা সোনকালে আহ সেইফালে ছাগলী বিচাৰি যাওঁতে নহ'লে দেবেন বুঢ়াক বস্তুখিনিয়ে সিহঁতি টোপোলাটো দি থৈ যাম আকৌ ইমান চিন্তা নকৰিবও মা কেতিয়াবা এদিন ক'ৰবালৈ গুচি যাবই আৰু ক'তনো জীৱ লগা বস্তুটো এৰি থৈ অহা জেগাতে একেৰাহে থাকিব হয় চিন্তা নকৰিব আমাৰ ছাগলী ঘৰলৈও ঘূৰি আহিব আৰু এইবাৰ গাভিনীও হ'ব মছলাটো পাইছে এতিয়া মুখ জোকাই লোৱা মছলা মুখ টান কথা কোৱা মছলা নাকে কাণে ওলাই যাব এতিয়া ৰাতিলৈকে বিচাৰি থাক এতিয়া ছাগলী মাকে পুতেকে আপুনি মোক লগালগ ফোন কৰি খুব ভাল কৰিলে যোগেনকে টংকেশৰকে পইচা 100 দি ভালকৈ শিকাই থৈ আহিছোঁ আজি যাতে আমাৰ বাৰীত ভেন্দি গছ খাই থৈ যোৱা গৰুৱেই হওক বা ছাগলীয়ে হওক কোনো মতে যাতে ঘৰলৈ ঘূৰি যাবলৈ নোৱাৰে বাবাটো মোৰ চকুত ভেন্দি গছৰ গুৰিকেইটা ভাহি আছে একেবাৰে
গুৰি চপাই খাই থৈ গ'ল মোক বেয়া নাপাবি দে বোপাই তোৰ ভেন্দি গছ কেইজোপা মই কোনোমতে বচাবলৈ নোৱাৰিলো আজি ৰ'বচোন ৰ'ব ইমানকে কন্দা কটা নকৰিব ভেন্দি গছ কেইজোপা আয়ুষে চুটি বুলি ধৰি লওকচোন বাকী দাংবডি তিয়ঁহ সেইবোৰ গছ আছে নহয় আৰু যা গৰু ছাগলীয়ে এইবোৰ কৰিছে সিহঁতকো মই কোনো পধ্যেই এৰি নিদিওঁ নহয় মোৰ অনিষ্ট হোৱা ক্ষতিপূৰণটো ক্ষতিপূৰণেই সেইটোতো দিবই লাগিব গৰু ছাগলী মালিক ওলোৱাৰ পিছত তাৰ পিছতো মই ইমান সহজে এৰি দিয়া ভকত নহয় আজিৰ পৰা ভেন্দি বিকা পইচা চুবলৈ নেপাওঁ হ'ব হ'ব গোটেই কেপত বস্তু আনিছ যদি মই চাই দিম নহয় তই যা ছাগলী বিচাৰি লগে মই ঘূৰি আহি ৰাতি দেৰিকে হ'লেও লৈ যামহি দেই তহঁতি ঐ হবনা নহলে ছাগলীজনী কোনফালে গৈছে মঙলকে এখন চাই দিওঁ নেকি এনেই বিচাৰি ফুৰাতকে চাই দিলে বেয়া নাপাওঁ বাৰু দে নহলে আমাৰ ঘৰৰ পৰাই তামোল পাণৰ টোপোলা এটা লৈ তই দক্ষিণাটো দি দে কিনাৰতে আকৌ দক্ষিণা নেলাগে অ' তহঁতি নেলাগে নেলাগে মই ছাগলী খোজ কাঢ়ি কাঢ়িয়ে বিচাৰি উলিয়াওঁগে